বুলি জানিলে কি কৰিবা দুৰ্যোধন, কি কৰিবা? চকুৰ আগত দেখিছো ভীষ্ম গ'ল, দুৰ্ণ গ'ল, কৰ্ণ পলাইছে, আকৌ কৈছা বাধা দিবৰ শক্তি নাই। অন্ধ উন্মাদ, এতিয়াও বিশ্বাস আছে পাণ্ডৱক ধ্বংস কৰিম, এতিয়াও বিশ্বাস আছে কুৰুক্ষেত্ৰত বিজয় পতাকা উৰাম। প্ৰলাপ তেজৰ পীৰ পিৰণি থাকে মানে দুৰ্যোধন, এই প্ৰলাপ থাকিবই। যিদিনাতে সে পৰিব, কুট মাৰিব, টনটনীয়া হেৰ কোচ খাই উঠি পিঠ সপোনৰ তুতৰ আগত ওলমি পৰিব, সেইদিনাই এই প্ৰলাপ, এই উন্মাদনা ক'ত থাকিব? পাণ্ডৱ সৈন্য কৰ্ণৰ ভয়ে পাইছ, শুন শুন হেৰ কাপোৰত ভেৰ ঘূৰে, এই জমদণ্ড হাতত লৈ মূৰ্তি মনৰূপী মই বেকুদৰ নপলাবি হেন ভূত পুত্ৰই পাণ্ডৱক পৰাস্ত কৰিব নোৱাৰে। তেন্তে মহাৰাজ পাণ্ডুৰ পুত্ৰ বিৰাট ৰজাৰ ৰান্ধনীয়ে কৌৰৱক পৰাস্ত নকৰে কিয়? কৌৰৱৰ পদহেৰি পাপিষ্ঠ ধৰ্ম তোৰ সন্মুখত আজি কাৰান্তক জম। মৃত্যুপতি ইচ্ছা হলে নিৰ্বিঘ্নে পলাব পাৰা, দেশো অনুমতি। এই ভীমৰ শুনিৰ নাম থৰে কপিছে প্ৰাণ, কিয় হলি তই কৌৰৱৰ সেনাপতি ভীৰ? দুৰ্বল হাতত ধরে কিয় কাপড়ক রামর ধনু তই অখুশি করিলে? যদুপতি ঘৰুৱা ৰথে চলালাক লৈ অপেক্ষা কৰিছো মই মৃত্যু বান লৈ। কি নঘূৰালা শল্য আদাৰথে আপুনি আগিছি ধৰি হৌক বিধ্বস দেখুৱাও অৰ্জুনক মৰণৰ পলৈ পলবি? এই ভীমৰ চকুত ধূলিৰি পলম বুলি ভাবিছ? বীৰবৰ নাজানা ৰহস্য একো নোৱাৰা বুজিব। হাতৰ মুঠিত পাই পাৰোতেনো চেষ্টাই এৰি দিওঁ তোমাক। যোৱা জননীৰ আলাখৰ ডালো আচলৰে মুখ মচি শীত লোৱা প্ৰাণ। রধর নন্দন তোকে নেরিম করাবে নয় পরিত্তন। কর্ণ কর্ণ আনন্দরে উৎক্ষবাদী মোরে উঠিছে উথলি দুর্দান্ত হরদুল্লরে হরিণেরি দরে দেখা অতুর শত্রু হেনা অঘনে কপিছে হওয়া কর্ণ যুধিষ্ঠিরে করে বেখম সংগ্রাম হয়ে গেছে যুধিষ্ঠির। দয়া নাই ক্ষমা নাই ধর্মরাজ বলিয়া। সত্য কথা দুখাখন, দয়া নাই ক্ষমা নাই, কোনেও কাকো ক্ষমা কৰিব নোৱাৰে। স্বৰ্গৰ দেৱতা কিন্নৰ মৰ্ত্যৰ মানৱ শুনা দুখাখন কৈছো, হত্যা কৰা ধৰ্মৰাজ বুলি দয়া নাই ক্ষমা নাই, আৰু ময়কো ভাগিন বুলি কুৰুৰাজ বুলি দয়া নাই ক্ষমা নাই। কত আজি তোমার গদাধারী ভাই বৃকুদর খান্দব দহন করা কত ধরঞ্জয় ত্রাণ কর্তা বল যায় হে বিলাসরণ।
অথৈক উৎকৃষ্ট দৈব্যকী নন্দন। নন্দন এরিতে মুখ পুনর যদি আজি মৃত্যু দণ্ড দিম তোক উপহার। তুমি মোর মৃত্যুদাতা। হ্যাঁ, ধর্মরাজ বুদ্ধিহীন মতে শূন্য নহে বিধাতা। জুয়া জুয়া ধর্মরাজ আনন্দরে মুক্তি দান দিছু। ইচ্ছা করা হলে কৌরবর রাজপ্রসাদতে লৌহ পিজরাতে বন্দী কৰি রাখিব পারিল হেতেন, কিন্তু না রাখো, কারণ এই কন্যায় নকরে ভঙ্গ কোনো প্রতিজ্ঞা। রহস্য রহস্য তার জীবনের হার। শোনা, তুমি মোর প্রতিদ্বন্দ্বী নাসিলা রাজন, পাঠার উদ্দেশ্যে মোর সরেছে রথে। সন্মুখত আহি তুমি আগরিলা পথ, তোমার বাবে আজ মোর হেরাল শিকার। নহলে তুমি নোপোৱা এনে তিরস্কার। সংগীতে সান্তনা দিব নোৱাৰে কৃষ্ণ। কিয় নাথ? যুদ্ধত আমাৰ পৰাজয় হৈছে। পৰাজয় হৈছে? কিন্তু নাথ কেনেকৈ পৰাজয় হ'ল? মই অশ্বস্থামাৰ লগত যুদ্ধ লাগি থাকোঁতে কৰ্ণই দুৰ্জয় বিক্ৰমে আমাৰ বেহুভেদ কৰি সকলোকে পৰাস্ত কৰিলে।
দাদা নকুল সহদেৱ সকলো পলাল। ধৰ্মৰাজে প্ৰাণে প্ৰাণে চেষ্টা কৰিছিল যদিও তেওঁৰ চেষ্টা ব্যৰ্থ হ'ল। সেইবাবে চিন্তা নকৰিব প্ৰিয়তম। আপোনসকল ভালি থাকিলে সেই কৌৰৱে একো কৰিব নোৱাৰে নাথ। হ'ব পাৰে, কিন্তু আজি ধৰ্মৰাজৰ আগত কেনেকৈ মুখ দেখুৱাম? কিহেৰে দাদাক প্ৰবোধ দিম? মই যদি গুৰুপুত্ৰৰ লগত ব্যস্ত নাথাকি কৰ্ণক প্ৰতিৰোধ কৰিলোহেঁতেন। অনুতাপ কৰিলে কি হ'ব নাথ? হোৱা কথা হৈ গ'ল। আক্ষেপ কৰি লাভ নাই সঁচা, কিন্তু আজিৰ জয়ে অভিমানী দুৰ্যোধনৰ তেজ দুগুণে বহাব। প্ৰতিদিনে পৰাস্ত হৈ ভগ্নোৎসাহী হোৱা কুৰুসেনাক যথেষ্ট উৎসাহ দিব। সেই এদিনৰ পৰাজয়েও আমাৰ সেনা হতাশ কৰিব নোৱাৰে নাথ। যদি ধৰ্ম আছে, যদি পাপ পুণ্যৰ বিচাৰ আছে, তেনেহ'লে সেই পৰুষ্যপহৰী দুৰ্যোধনৰ শেষফলৰ শোচনীয় হ'বই হ'ব নাথ। কৃষ্ণ, তোমাৰ বাক্যই যেন সত্য হয়। নাথ, সৌৱা মহাৰাজ আহিছে। যোৱা তুমি শুশ্ৰূষাৰ আয়োজন কৰা গ'ল। মই সংক্ষপ্তক আৰু অস্বস্থামাৰ লগত যুদ্ধ শেষ কৰি এইমাত্ৰ শিবিৰ পাইছিলোঁ। ইয়াত আহি মাত্ৰ জানিব পাৰিছোঁ যে আমাৰ পৰাজয় হৈছে। কি তেন্তে কৰ্ণ এতিয়াও জীয়াই আছে? নিমত কিয় অৰ্জুন? দাদা মহাৰাজ, মূৰ্খ! এই বীৰত্বই তই কৰ্ণক বধ প্ৰতিজ্ঞা কৰিছিলি। এই বীৰত্বই গৰ্জন কৰি দুৰ্যোধনৰ ওপৰত প্ৰতিশোধ ল'ম বুলি কৈছিলি। দাদা শান্ত হোৱা। দাদা পিতৃ মহ তুমি পূজ্য মোৰ। যদি আগেই এবাৰ ৰাধাৰ দনাই পৰাস্ত কৰিব বুলি চাৰি ভাতা মোৰ কৰ্ণক শাস্ত্ৰ এৰি ৰণ প্ৰাংগণত নাথাকো আবদ্ধ। দাদা মই দ্ৰোণীৰ লগত। আস্ফলন নুশুনো অৰ্জুন। নাযাওঁ প্ৰত্যয় আৰু ভীৰৰ কথাত। হীন নিজ কুলোদ্ধৱ সেই ৰাধাৰ নন্দনে সমৰ ক্ষেত্ৰত মোক কৰে অপমান। আৰু তই কাপুৰুষ যুদ্ধ পৰিহৰি সখীৰ লগত উলাহত মত্ত হলি প্ৰত্যুষতাকৈ। দাদা ধৰো চৰণত নুদুখিবা আৰু এই কথা মোক। আতাৰ মোৰ সন্মুখৰ পৰা কোচ কুলাংগাৰ। এই শকতিৰে গান্তিব ধৰিছ। এই মুখেৰে তই নিতে গান্দিব কীৰ্তি বহানা। দাদা নালাগে ভীৰু, দে দলিয়াই দে। ও কামিলা গান্দিবৰ নাই প্ৰয়োজন। কি গান্দিবক দুষ্য জ্ঞান কলিলা বোধ লোৱা তাৰ পুৰস্কাৰ নিৰ্মম নিষ্ঠুৰ। মাটির মানুপর মাটিতেও নিয়তি গৰাকী মাথো জনম মৃত্যু। জনপতি যিজনে গান্দিবক কৰিব তিৰস্কাৰ, ভাতৃ হওক গুৰু হওক বিনাশী বা ফাল্গুনিয়ে এই মোৰ অংগীকাৰ। ধৰ্মৰাজ শ্ৰেষ্ঠ যাৰ, পিতৃতুল্য যাৰ, এই মহাগুৰুক নাখি নালাগে পালিব তুমি সত্য অংগীকাৰ। তেনে ব্যৰ্থ হ'ব মোৰ সত্য অংগীকাৰ। নহয় ব্যৰ্থ, তাৰো আছে এক অন্য উপায়। বিস্মিত নহ'ব পাৰ্থ। নোৱাৰা যদি হেলাব নিন্দুকৰ প্ৰাণ, আছিল প্ৰতিজ্ঞাতব নিষ্প্ৰাণ দান। সত্য জনপতি আছিল বিস্মিত। শুনা দাদা মহাত্মন, জীৱন নিৰ্মালি তুমি মোৰ নবহায়ক। ভাঙিব খুজিছো আগে দেৱ পশু পূজা ভাগ। ক্ষমা কৰা দাদা, ক্ষমা কৰা। চিন্তা নাই জনপতি, আপুনি বিদাৰি আজি বৈক্ষ আপোনাৰ আপোন হৃদয়ত ঢালি তৰ্পণ কৰিম তাৰে সত্য অংগীকাৰ। অত্যশ্বৰী বীৰত্ব পৰাকষ্ট দেখাব নালাগে। আত্মহত্যা কৰি জগতত কীৰ্তি ৰাখিব নালাগে। ত্ৰিভুৱন বিজয় ফাল্গুনী খনিতে এই পাণ্ডৱ শিবিৰ ৰঞ্জিত কৰিব নালাগে। যদি
সত্য ৰক্ষা কৰিবলৈ খুজিছা তেন্তে আত্মশ্লাঘা কৰা। আত্মশ্লাঘা কৰিলে আত্মদান কৰা হয়। হেই আহক জনপতি, তোমাৰ ইচ্ছাই পূৰ্ণ হোক। শুনা দাদা ধৰ্মৰাজ, দেৱাসুৰ জয়ময় পাৰ্থ মহাবীৰ এই সুদৃক্ষ বাহুৰে কৰিছিল ধূলিস্যাৎ লক্ষ লক্ষ ৰাজেন্দ্ৰ মণ্ডলী। স্বয়ম্বৰ দিনা সেই দ্ৰুপদ বলৰ মল্ল যুদ্ধকাৰী সৃষ্টি সংঘাৰকাৰী ত্ৰিশূলীৰ হতে শুনা দাদা মহাৰাজ পশুপাত অস্ত্ৰ লাভ কৰিছিলো মই। আজি তব সন্মুখত কৰিল প্ৰতিজ্ঞা, সাক্ষী তুমি জলুকুল মানে এই গান্ধীবেৰে কুৰুক্ষেত্ৰ সমৰস্থলীত বিনাশী ৰাধাৰ পুত্ৰ দৌৰত যুদ্ধত কৰ্ণ শূন্যময় কৰিম মাৰিনী, কৰ্ণ শূন্যময় কৰিম মাৰিনী, কৰ্ণ শূন্যময় কৰিম মাৰিনী। নিশ্চয় কথা, এতিয়া বলা। দুখাখন আজি তোমাৰ পৰীক্ষাৰ দিন। কৌৰৱেশ্বৰ দুৰ্যোধনৰ শ্ৰেষ্ঠ ভাতা তুমি, বিকুদৰৰ যোগ্য মৃদণ্ড। এই গদাৰ আঘাতত ৰাজ্যক ভীমৰ শিৰ চূৰ্ণ কৰি তাৰ আখৰিক লীলা খেলাৰ আজি শেষ কৰিব লাগিব। কৰিছা মামা, তুমি এতিয়াও এই দোকানখনৰ প্ৰতাপ দেখা নাই। তাৰ ভয়ত স্বৰ্গদেৱতা কম্পিত, পাতালৰ বাসুকি মূৰ্ছিত। তেনেহেন দোকানখনৰ আগত সেই ভীম কোন? হেম হেম তোর কালান্ত জম পাপিষ্ট নরধম কুলরকন্ত এষ্ট দেবতক স্মরণ কর। ও আরে তুই সংক্রান্তকারী গন্ধর পুত্র, তোক আজি মই নহওঁ বিকুদৰ, মই নহওঁ। মই ৰজস্বলা দ্ৰুপদীক চুলিত ধৰা নাই। মই একবস্ত সতীকে ৰাজপাত ব্যৱস্থাও কৰিব বিচৰা নাই। তুমি মোৰ পক্ষ ৰক্তপান কৰিম বুলি প্ৰতিজ্ঞাও কৰা নাই। তোমাৰ প্ৰতিজ্ঞাৰ লক্ষ্য ৰাজভাতা সেই দুখাখন। কি চাই আছা? তোমাৰ ভয়ত দেৱৰাজ কম্পিত, পাতালৰ বাসুকি মূৰ্ছিত। যোৱা ভীমৰ গৰ্ব চূৰ্ণ কৰা, তোমাৰ শক্তি লোপ কৰা। যোৱা দুখাখন যোৱা। পদফনে বহু কপিবে গিলে
হৌৱা গদাই গদাই লাগিছে দুয়ো তুমুল ৰণ পিতা পিতা খন্তেক অপেক্ষা কৰা নাই আৰু বেছিক্ষণ শত্ৰু শুনিতেৰে ঐক্যময় তোমাক কৰিম তৰ্পণ কত ভীম কত দুখাখন তই দেখা দেখা কৰিব জনে ঈশানৰ লীলাই জয় দেখা দেখা কৰিব জনে ঈশানৰ লীলাই জয় জয় দে প্ৰাণ জয় দে বিকুদৰ হাতে জয় দে প্ৰাণ জয় দে বিকুদৰ হাতে জয় হে নজনী ননদুকে এৰিয়ান আময়ে হে নজনী ননদুকে এৰিয়ান আময়ে মাত পছন্দ ৰূপ নাকি পুৰাণা মনময়ে মাত পছন্দ ৰূপ নাকি পুৰাণা মনময়ে জয় পুৰাণা মনময়ে জয় পুৰাণা মনময়ে পুনা রাম রাম এ পুনা রাম রাম দূর ভেক্ত পাখণ্ড তই হাতেৰি পাঞ্চালীৰ কেক স্পৰ্শ কৰিছিলে আজিতো কোনে ৰক্ষা কৰিব জয়টো ধৰক কৰ্ণক কোনেক আজিতো কোনে ৰক্ষা কৰিব হেম 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 নো হেম 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 আজি ৰক্ত বিয়া এক দুৰ্দান্ত ৰাক্ষস পাঞ্চালী 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 আপোনাৰ গোটেই গাত তেজ আপুনি আহত হৈছে নাথ হত হোৱা নাই নে হত হৈছে নে হত আপুনি কি কৈছে নাথ আপোনাৰ গোটেই গাত তেজ অথচ ভয় নকৰিবা প্ৰিয়ে নৰ ৰক্ত প্ৰাণ কৰি আহিছ আৰু এই ৰক্ত মোৰ বাবে নৰ ৰক্ত পান কৰিছে কিন্তু নাথ কাৰ ৰক্ত পান কৰিছে ভদ্ৰী স্নেহৰ ভদ্ৰী ভাতৃ
কৰি ও স্নেহৰ ভদ্ৰে, হে প্ৰভু দয়াময়, এয়া তুমি কি শুনাইছা, কি দেখুৱাইছা প্ৰভু? মতো উচ্চ কণ্ঠে মতো অকল প্ৰাণে শুদ্ধ চিৰে কোৱাও, হে ভগৱান তুমি আছো। কি তুমি মোকো হত্যা কৰিবা? কৰা প্ৰভু, শ্ৰীয় ভাগিনী তুমি মোকো হত্যা কৰা। কৰিম, তোমাক হত্যা কৰিম। আজি সন্ধে তোমাক হত্যা কৰে, এখন বেদন দুপত নন্দিনীক হত্যা কৰে, লাঞ্ছিত অপমানিত যজ্ঞ কেনেক হত্যা কৰে, তোর পরিবর্তে পাণ্ডৱৰ জয়লক্ষ্মীক ভৱে মুখাৰিত চিৰোপফুল্লিত করো। অলি সন্তান ভক্তকে বেনেযুক্ত করো। দেখা সর্বজন ঈশ্বৰৰ লীলা, পাঞ্চালীৰ মুক্ত কেশ বেনিযুক্ত হইলা, পাঞ্চালীৰ মুক্ত কেশ কুৰুক্ষেত্ৰৰণে চলে পাৰ্থ ধনঞ্জয়, ৰথৰ বাগ যদি ধৰে কৃষ্ণ কৃপা চলে পাৰ্থ ধনঞ্জয়, ৰথৰ বাগ যদি ধৰে কৃষ্ণ কৃপাময়, কৃষ্ণ কৃপাময়। ক্ষণে চলি যাই কৰ্ণৱ ক্ৰোধান্বিত হুয়া কৰ্ণে কৰিলন্ত গতি, কৰিলন্ত গতি। পাৰ্থ বীৰ চূড়ামণি চোৱা, গ্ৰাহে মোৰ ৰথচক্ৰ ৰাক্ষসী ধৰাই, খন্তেকী অপেক্ষা কৰা, বিদাৰী ধৰাৰ বক্ষ মুক্ত কৰো ৰথ। বীৰবৰ মুক্ত কৰা অবিলম্বে, অপেক্ষা কৰিলো। কোনো সময় যদুপতি, তুমি এই নেকি দয়াময় ও গতির গতি, তুমি এই নেকি নারায়ণ পতিত পাবন? পাৰ্থ ক্ষেত্ৰীয় কুলমণি তুমি, ভাৰতের কথা শুনি বংশত কলংক হানি, বীর ধর্ম বিসর্জন নিদিবা ফাল্গুনী। কোন ধৰ্ম মতে কৌৰৱৰ নৰক্ষবাদ পাঞ্চালীক লাঞ্ছনা কৰোঁতে সমৰ্থন কৰিছিলা, কোৱাহে ধাৰ্মিক? কোন ধৰ্ম মতে দুশাসনে সতীকে স্পৰ্শ কৰোঁতে সেই প্ৰকাশ্য ৰাজসভাত কাঠৰ পুতলা হৈ নিমাতে নিতালে বহি আছিলা, কোৱাহে ধাৰ্মিক? কোন ধৰ্ম মতে কৌৰৱৰ পাপ পাশাদত অন্যায় পাহাৰে চলি পঞ্চ পাণ্ডৱক বনবাস দিয়াৰ কালত
কোন কোন ধর্ম মতে মত দিলা নিষ্ঠুর অধর্মী মতর কৃষ্ণ দুর্যোধন ভারতর এক সত্যি রাজা অনুগত প্রজামাত্রময় রাজার ধর্ময় ধর্ম পালিত প্রজার কিন্তু যদুপতি তুমি তো নোহোৱা কার অধীন তুমি তো নোহোৱা কৃষ্ণ পাণ্ডৱৰ দাস তথাপিতো ষড়যন্ত্ৰ কৰি কৰি উত্তেজিত কৰি স্বৰ্ণময় ভাৰত ভূমিক অগ্নি জ্বলালা কিয় ভয়ে ভয়ে কন্দল লগাই যুক্তি তৰ্কৰ নাই প্ৰয়োজন অৰ্জুন অৰ্জুন এই পাষণ্ডই দক্ষ পুষ্য সুকুমাৰ আলাসৰ লাৰু নিঃসংগভাৱে বধ কৰিছিল অৰ্জুন লোৱা সত্য অতি সত্য হেৰ হেৰ আখণ্ড অধম ভাল ধৰ্মলৈ পৰিল মনত পশুবধ কৰি নিৰ্মম হাতেৰে পশু তই শেষ কৰ তোৰ আজি পশুৰ অভিনয় ৰাত সাধু বুলি কলৈ পলাৰে মূৰ্খ ক্ষত্ৰিয় কুলগ্লানি হেৰো পাপিষ্ট অধম অতি ভাগ্যৱান তই ঋষি হাপে ব্ৰহ্ম হাপে জৰ্জৰিত নকৰাহেঁতেন মোক নিদাৰুণ তোৰ নিয়তিয়ে নকৰাহেঁতেন গ্ৰাস ৰথ চক্ৰ মোৰ থাকক সাৰথি তোৰ নৰ নাৰায়ণ এই বিজয়েৰে শিৰচ্ছেদ কৰি ক্ষত্ৰিয়ৰ পূজাৰী হৈ মাধৱক পুজিলোহেঁতেন তোৰে চিন্তামুণ্ড উপহাৰ দি তাৰ আগতে আজি অধম কপৰ তোৰ শুনিতেৰে হক পূজা মাধৱৰ তোমার লীলা কৃষ্ণ
বচনে বোলা বচনে বোলা বচনে বোলা হিন্দুরা পাট্টাৰ ৰাতৰ পৰা চোৱা আজি কুৰুক্ষেত্ৰ অধৰ্মৰে ভৰা নহয় অধৰ্মৰ বীৰ ধৰ্মক্ষেত্ৰ কুৰুক্ষেত্ৰ এই যে পণ্যতি যোৱা কৰ্ণ মহাধনুধৰ সৰগত পাবস্থান উচ্চ মনোহৰ দয়াময় হে খোল আজি মোৰ জন্ম অভিনয় জন্মে জন্মান্তৰে যে পদ কমলত দিয়া স্থান সেই ভিক্ষা অন্তিম কালত ভগবান কিনো তোমার নাম ধর্মার জয়াজি অধর্মার পরাজয় ধর্মার জয়াজি অধর্মার পরাজয় দেখা সর্বজন দেখা দুৰ্যোধনক শেষ কৰিব পাৰিলে মোৰ কৰ্তব্য শেষ হৈ পৰিব শল্য আৰু শকুনি নাই সিহঁতৰ কাৰণে বেছি চিন্তাম্বিত হ'ব নালাগে দাদাৰ তীৰ্থ পৰা ঘূৰি অহাৰ আগতে দুৰ্যোধনক কিবা এটা কৰিব নোৱাৰিলে পাছত কৰাটো কিন্তু বৰ টান হৈ উঠিব নহয় শকুনিকো তাৰ লগে লগে আঁতৰাব লাগিব নহ'লে হয়তো আজি মোৰ পৰম সৌভাগ্য দেখোন নাৰায়ণৰ আগতে ওলালোহি প্ৰণাম আহা মামা তোমাৰ কথাকে ভাবি আছিলোঁ কুৰুক্ষেত্ৰৰ ভাৱ এৰি মোৰ কথা ভাবিছিলানে কুৰুক্ষেত্ৰৰ ভাৱৰ মাজতে মোৰ কথা ভাবি মাজতে মামা আমাৰো তেন্তে চাউল উকলিল কিয় মামা অতদিনে ডাঙৰ ডাঙৰ গ্ৰহ নক্ষত্ৰবিলাক গণনা কৰি আছিলা দেখিয়েই আমি চকুন্ন পৰিছিলোঁ এতিয়া সেইবোৰ শেষ কৰি যদুপতি যেতিয়া সৰু সুৰা তৰাৰ লেখত ধৰিলাহি আমি পপীয়া তৰা আমাকতো খহাবাই মামা তুমি বৰ চতুৰ সকলোখিনি যদুপতিৰ পৰাই ধাৰ কৰা বাৰু মামা এটা কথা সুধো কবানে মোক অন্তৰ্যামী ভগৱানে নকলেও জানিব বাৰু মামা কুৰুক্ষেত্ৰ যুদ্ধত কাৰ পৰাজয় হ'লে ভাল পোৱা পৰাজয়
অ পৰাজয় হবলৈ আৰু বাকী নাই দয়াময়। এতিয়া ভাল পাইছো নে বেয়া পাইছো সেয়া যদুপতি জানে। মামা কৌৰৱৰ আশ্ৰয়ত থাকি দুৰ্যোধনৰ ইমান বিশ্বাসভাজন হৈ কিয় তুমি বিশ্বাসঘাতকী হলা? অ তাৰ উত্তৰো আজি মই নাৰায়ণকে দিব লাগিবনে? মামা তুমি নিষ্ঠুৰ। আৰু তুমি? মই মোৰ কৰ্তব্য কৰিছো। মোৰ কৰ্তব্যৰ কোনখিনিত ত্ৰুটি হ'ল দয়াময়? ভাগিন 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 বুলি কৈ মুখৰ অমৃতেৰে ভুলাই অন্তৰত চিৰসঞ্চিত হলাহল বিষ খোৱাতকৈ সন্মুখ সমৰত অখিত ধাৰণ কৰি শত্ৰুতা আচৰণ কৰা অনেক গুণেশ্য মামা। যদুপতি মামা ক্ৰোধান্ধ মানুহ মই। এই প্ৰতাৰণা প্ৰবঞ্চনা ক্ষমাৰ অযোগ্য বুলি জানো, কিন্তু পূৰ্ণ ব্ৰহ্ম ভগৱানৰ নিদ্ৰাতকৈও মোৰ এই আচৰণ বেছি দুখনীয় নে দয়াময়? ভুল বুজিছা মামা। সদায় ভুলকে কৰি ভুলতেই অভ্যস্ত হলো। এতিয়া আৰু শেষ পতনত সেই ভুল নাভাগে নাৰায়ণ। মামা তোমাৰ দুখতে আজি কৌৰৱ ধ্বংস হ'ল। স্বৰ্ণ লংকা চাই কৰিছিল ৰাজমাতা বিভীষণে, আৰু আজি স্বৰ্ণময়ী ভাৰত ভূমিত শ্মশানত পৰিণত কৰিলা ৰাজমাতুৰ শকুনিয়ে। হে মাধৱ, মোৰ ধন্যবাদ গ্ৰহণ কৰিবা। নবুজিলো মামা। অতি সহজ। পলপদ হেবি শকুনিৰ দুৰ্যোধনৰ অন্নৰে পালিত দৰিদ্ৰ শকুনিৰ এই প্ৰতাৰণা প্ৰবঞ্চনা ৰাজদোহী শকুনিৰ মূৰৰ ওপৰত ভাৰত যুদ্ধৰ সকলো দুখ সকলো কলংক জাবিতি অগতিৰ গতি জগতৰ প্ৰতি ভগৱান কৃষ্ণই যেতিয়া দুখৰ হাত সাৰিব পাৰিছে, এই শকুনি সামান্য শকুনি নহয়, তাৰ জীৱন ধন্য, জন্ম ধন্য। আৰু সেই জীৱনৰ গৰাকী তুমি দয়াময়, তুমি মোৰ ধন্যবাদ গ্ৰহণ কৰিবা। মামা তোমাৰ উদ্দেশ্য আৰু মোৰ উদ্দেশ্য একেই নহয়। তোমাৰ উদ্দেশ্য প্ৰতিশোধ ধ্বংস, আৰু মোৰ যদা যদা হি ধর্মাইসা জানির্ভবতি ভারতা অদ্ভুতানি ধর্মাইসা সদাদিবাদং সিজম্যা হরিত্রাণায় সাধুনাং বিনাশায় দুষ্কৃতং হরিমথং স্থাপনার্থায় সম্ভবামি যুগে যুগে সম্ভবামি যুগে যুগে সম্ভবামি যুগে ভাৰত যুদ্ধত যি কাম কোনেও সমাধান কৰিব নোৱাৰে, সেই কাম সমাধান কৰিবই হল্লাই। দুৰা পথৰ দিনা শকুনিয়ে কোৱা কথা মোৰ আজি পৰিছে মনত। হল্ল, তুমি যুদ্ধস্থলৰ মান ৰক্ষা কৰিবই লাগিব। আজি এই অপূৰ্ব সুন্দৰ সমাগত দৰ্জিথান অযোগ্যজন সেনাপতি পাতি অতদিনে যি শক্তি ক্ষয় কৰি আহিছা, তাক তুমি আহি সঁচিয়ে বুজিব পাৰিবা। পুত্ৰপতি কুৰুক্ষেত্ৰ আদি সেনাপতি পতা হলে হস্তিনাপুৰত পতিহীন সবল বৃত্তিহীন পুত্ৰ কন্যা করুণ বিনরী শুনিব নালাগিল হতান।
হল্লাই নিজৰ দায়িত্ব বুজে শুনি সন্তোষ পালো। ভীমা অৰ্জুন ক'ত? যুদ্ধ ক্ষেত্ৰত কুৰু সেনা এফালৰ পৰা পিহি আনিছে তুমি ইয়াত কিয়? তোমাক বিচাৰি। মোৰ কোনো আৱশ্যক নাই। যোৱা তুমি যুদ্ধ কৰা। আমাৰ যুদ্ধ অনিবাৰ্য। মই ইয়াতে ৰৈ ভীমা অৰ্জুনৰ কাৰণে অপেক্ষা কৰোঁ। কিন্তু সেনাপতিক নেদেখি আমাৰ মামা তৰ্ক নেলাগে। কৌৰৱৰ সেনাপতি মই। মোৰ আদেশি যুদ্ধ কৰা। যদি আদেশ পালন নকৰো কুৰুপতি মামা বুলি ক্ষমা নকৰো। কুৰুক্ষেত্ৰৰ যুদ্ধত কাপুৰুষৰ স্থান নাই। হল্ল! যুদ্ধ কৰা। হল্ল! মামা হল্ল! মামা হল্ল! ভাৰত যুদ্ধ অৱসান হওঁ হওঁ। ৰথী মহাৰথী গ'ল। ঐক্যহীনী সেনা নিপাত হ'ল। ভাৰতৰ অতুল প্ৰতাপী মহাৰাজ দুৰ্যোধন শক্তিহীন হ'ল। অথচ এই শকুনিক কোনেও উন্মাদগ্ৰস্ত অৱস্থাটোক ৰংগ চকু দেখুৱাই আদেশ দিবলৈ সাহস নকৰিছিল। ভাৰতৰ মাতুল বুলি কুৰুকুল উপদেশক বুলি ভাৰতে শকুনিলৈ ভয় কৰা নাই। ভাৰতে শকুনিক ভয় কৰিছে শকুনি বুলি। শুনা শল্য, যি কুৰুক্ষেত্ৰৰ আজি চতুৰ্থ সেনাপতি হৈ নিজে নিজে গৌৰৱ কৰি শকুনিৰ ওপৰত প্ৰভুত্ব খটুৱাব খুজিছা, সেই কুৰুক্ষেত্ৰত উদ্বোধন কৰিলে শকুনি আৰু যৱনিকা পেলাব শকুনিয়ে। মামা তোমাৰ উদ্দেশ্য কি? মোৰ উদ্দেশ্য তুমি জানিব খুজিছা? পাখা খেলত পিতৃৰ অস্থিৰে নিৰ্মিত পাখিত শুনা নাছিলা? মোৰ উদ্দেশ্য হোৱা বায়ু বেগেৰে যুধিষ্ঠিৰ এইফালে আহিব লাগিছে। পৰ পাৰত নিয়তিৰ ভেৰি বাজি উঠিল। যোৱা, তুমিও আগবাঢ়া। চালনা আগেই নিজৰ ৰক্ষা কৰা। উত্তম। বেশ তেন্তে সেয়াই হওক। আজি তোক হত্যা কৰিম। শল্য আৰু যুধিষ্ঠিৰে লাগিছে তুমুল শল্য গ'ল। নিশ্চয় সহদেৱে মোকেই বিচাৰি ফুৰিছে। দুৰ্যোধন বিদায়। যি শকুনিয়ে ৯৯টা ভাতা আৰু বৃদ্ধ পিতাক অনাহাৰে অন্ধকাৰ কাৰাগাৰত তিল তিলকৈ হত্যা কৰিছিলা, সেই শকুনিয়ে তোমাৰ ৯৯টা ভাতাক কালচক্ৰত পেলাই তাৰ প্ৰতিজ্ঞা আখৰে আখৰে কৰিম পালন। আজি মোৰ কৰ্তব্য শেষ। মামা কে সাক্ষাৎ হিলা যে? পূজা শেষ কৰি তোমাৰ বাবে অপেক্ষা কৰি আছিলো সহদেৱ। ঠিক সময়তে আহিছা। আজি এই পুণ্য কুৰুক্ষেত্ৰ কুৰুকুলৰ মন্ত্ৰণাদাতা ভাৰতৰ ধূমকেতু শকুনিৰ শেষ নিশ্বাসত ভাৰত যুদ্ধৰ সামৰণি পৰক। প্ৰতিহিংসা পৰায়ণ ময়ো অহিচালনা কৰিব জানো। লোৱা অস্ত্ৰ লোৱা। পিতা জন্মদাতা শত্ৰু শুনিদৰে ৰাংগল মোৰ জীৱনৰ জবাবাহী। আজি পুনৰ তোমাৰ পদপদ্মত উৎসৰ্গা কৰিলো। দুৰ্যোধন, ধৃতৰাষ্ট্ৰ, গান্ধাৰী, সহদেৱ।
একবার গৌরবের ভাতৃ বিধাতার মৃত্যুর আগতে হিরসেদ কর আগতে সমল ভারত ভূমি একবার কারণে চাইল সহদেৱ ভাৰত ভূমিক এই শকুনিয়ে হুইচামুল কৰি ৰখা নাই চিতাক নিত চাই কৰিছো আৰু কৌৰৱ কৌৰৱক কৌৰৱ কৰি ৰখা নাই সিহঁতৰ গৌৰৱ ধনীৰ লগত মিহলাই দিছো আৰু কৌৰৱেশ্বৰ দুৰ্যোধনক ৰজা কৰি ৰখা নাই পথৰ ভিক্ষাৰী কৰি বুকু ভাঙি ভাঙি কান্দিবলৈ শ্মশান ঘাটত এৰি দিছো নেতৃদ্ৰোহী জাতিদ্ৰোহী তাৰ পুৰস্কাৰ গ্ৰহণ কৰ শুনা সহদেৱ যি শকুনিয়ে ৯৯টা ৰাজভাটাক মৃত্যুদণ্ড দিব পাৰে এই শকুনিয়ে মৃত্যু গ্ৰহণ কৰিবও জানে আজি মোৰ মৃত্যু নহয় সহদেৱ মুক্তি মুক্তি ধৰ্ম আজি অধৰি মৰি পৰাজয় দেখা সৰ্বজন ঈশ্বৰৰ বিনা ঈশ্বৰ বিনা হৰি হৰিব জনে দেখা হৰি হৰিব জনে দেখা দিদি দাই দিদি দাই দিদি দিদি দাই দিদি দাই দিদি দাই দিদি দিদি দাই দিদি দিদি দাই দিদি দিদি দাই 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 রিকা লাগিলে মধুৰ লাগিলে আরে অতি ভয় আরে অতি ভয় ৰাম হৰি ৰাম হৰি ৰাম হৰি ৰাম হৰি সৰ্বজনে গুণা হৰে সৰ্বজনে গুণা বাছে তো বাবা দেৱ মাঝে বাবা বাজে বাজে ফুল রাম হরি রাম হরি রাম হরি রাম হরি হরিবরে সর্বজনে